ৰাজ্যৰ পৰা উভতাৰ পথত সন্ধানহীন সোণাৰীৰ দুই সন্ধানহীন যুৱকদ্বয় পাপু ঠাকুৰ আৰু অভিমন্যু তন্দবাই বাংগালুৰুত টাইলছ ফেক্টৰীত কাম কৰিবলৈ গৈছিল। যুৱক দুজন 31 জানুৱাৰীত ঠিকাদাৰ ৰাজীৱ কৰ্মকাৰৰ সহায়ত বাংগালুৰুলৈ গৈছিল। তিনি যুৱক পাপু ঠাকুৰ, জনি মুণ্ডা আৰু অভিমন্যু তন্দবা গৈছিল বাংগালুৰুলৈ। বাংগালুৰু পোৱাৰ পাছতে বেয়া হৈছিল অভিমন্যুৰ শাৰীৰিক অৱস্থা। ঠিকাদাৰ ৰাজীৱে পাপু ঠাকুৰক অসুস্থ অভিমন্যুক লৈ ঘৰলৈ উভতাই পঠিয়ায়। উভতি যাবলৈ পাপু ঠাকুৰৰ হাতত ঠিকাদাৰ ৰাজীৱে দিছিল ধন। অভিমন্যু আৰু পাপুৰ সময়মতে ঘৰ নোপোৱাত চিন্তিত হৈ পৰিয়ালৰ লোক বাংগালুৰুৰ পৰা অহা ৰেলত অসমৰ ভিন্ন ষ্টেচনত অভিযান চলাইছে পৰিয়ালৰ লোকে। লামডিং ৰেল ষ্টেচনত বাংগালুৰু তিনিচুকীয়া এক্সপ্ৰেছৰ ডবাত উদ্ধাৰ কৰা হৈছে পাপুৰ বেগটো। 5 ফেব্ৰুৱাৰীত লামডিং ৰেল ষ্টেচনত বেগটো উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। বেগটোৰ গৰাকী ৰেলৰ পৰা পৰি মৃত্যু হোৱা বুলি পৰিয়ালক জনায় যাত্ৰীসকলে। মানে ল'ৰা এজনী মাতি আছিলে আমাক যে কি বোলে এনেকুৱা তেনেকুৱা হৈছে বোলে, ইয়াক লৈ যা বুলি। আমি গ'লো আৰু লামডিঙৰ পৰা। তাৰপিছত ল'ৰাটোৰ মোবাইলটোৱে চুইচ অফ। ল'ৰাটোৰ নামেতো নাজানো, কি নাম বুলি কৈছিলে। কি হ'ল, আমি আৰু আমাৰ ল'ৰা দুজনী লৈ গৈছিলো। তাই গোটেই বিচাৰি আছিলো, তো পোৱা নাই। তাৰপিছত বেগটো পালো। মানে আমাৰ লগত যোনকেইটা গৈছিলে আকৌ আমাৰ মানুহটো পাপু ঠাকুৰ বেংগলত গৈছিল। বেংগলত অহাৰ পিছতে ইহঁতি বোলে কি বোলে লামডিঙৰ পৰা মই গৈছিলো। যোৱাৰ পিছত সিহঁতি ইয়াক নাপালো। তাৰপিছত মোবাইলটো চুইচ অফ। তাৰপিছত কি গ'লো, আমি গোটেই ডাবা বিচাৰি আছো। তাৰপিছত আমাৰ লগৰ এটা পালে, মানে আমাৰ লগত যোনকেইটা গৈছিলে ই গ'লে। তাৰপিছত কৈছে মামী বোলে এটা বেগ পাইছো বোলে, হোৱাটছআপ কৰি দিছো। আমি বোলে অঁ কৰক। তাৰপিছত হোৱাটছআপ কৰিলে। মই ক'লো এইটোতো আমাৰে বেগ, লৈ আনা বুলি ক'লো। আনিলে, বেগটো চালো তো পান কাৰ্ড, ভোট কাৰ্ড এনেকুৱা গোটেইখিনি পালা। কাপোৰ মানুহজন নাপালো। ভিডিঅ'টো কি ওলাইছে মানে, ভিডিঅ'টো তেনেকে ওপৰৰ পৰা পৰি আছে, পৰি পিনে তলত পৰি আছে। আৰু এই ভিডিঅ'টো আমাৰ ওচৰত নাই, মানে আমাৰ এইটো ভাগনা ওচৰতে আছে ভিডিঅ'টো। এনেকুৱাতো লগাই নাই। মুখখন দেখিলে গম পাম এইটো আমাৰ মানুহ নহয়। কাপোৰৰ পিন্ধাটো এনেকুৱা লাগিছে আৰু পেণ্টটো লাগিছে আপোনাৰ মানুহজনৰ নিচিনা লাগিছে। সেইটো মুখটো চাব বুলি বিচাৰি আছো আমি। কামত গৈছিলে আকৌ। মোৰ ভাইটি যোৱা শুকুৰবাৰে বেংগলোৰ গৈছিলে। বেংগলোৰ গৈ তাত সোমবাৰে পালে। সোমবাৰে পাই মেলি মানে এতিয়া ধৰক ৰুমলৈ গ'ল কোম্পানীলৈ। গৈ পেলানি মানে অকণমান মানে তাৰ অসুখ হৈছিলে। অসুখ হোৱাৰ কাৰণে মানে মুন্না ঠাকুৰে আৰু অভিমন্যু তন্তবাই আহি আছিলে। তাৰপিছত নাফকৰ ল'ৰা এটা আহি আছিল। তো আহি থাকোঁতে মানে এহেঁতি দুটা মানে মোৰ ভাইটিৰ মানে অলপ অসুস্থ আছিলে কাৰণে মানে ৰিজাৰ্ভেশ্যন ডাবাৰ পৰা নমাই দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।